গুড মৰ্ণিং, সুপ্ৰভাত সকলোকে। কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আছে নহয় জানো? আজি মই লৈ অহা ৰেচিপিটো হৈছে এটি জলকীয়া ৰেচিপি, ভোট জলকীয়া আচাৰ। সকলো মানুহেই বনায়, ময়ো প্ৰত্যেক বছৰে বনাওঁ। এইবছৰ বনোৱা নাছিলোঁ, তাকে ভাবিলোঁ মোৰ বনোৱাও হ'ল আৰু আপোনালোকৰ আগত দেখুৱাও হ'ল। মইনো কেনেকৈ বনাওঁ আহকচোন, তাকে এবাৰ চাওঁ। মই ৰেডি কৰি ল'লোঁ ধুই থোৱা ভোট জলকীয়াখিনি, সৰিয়হ কেইটামান, কেইফুটামান নহৰু আৰু আদা এডোখৰ। আদাকেইডোখৰ মই সৰু সৰুকৈ কাটি ল'লোঁ। সৰিয়হকেইটা মই ধুই মেলি আগতেই ধুনীয়াকৈ শুকুৱাই থৈ দিছিলোঁ। এতিয়া মই জলকীয়া ঠাৰিকেইটা গুচাই মিক্সি বাতিটোত জলকীয়াকেইটা দি দিম। গোটাকৈ দিছোঁ, মই নাই কটা, যিহেতু মিক্সিত গুড়ি হ'বই। আৰু জলকীয়াখিনি ধুওঁতে কেতিয়াও ঠাৰিত গুচাই ধুব নালাগে, বেয়া হৈ যায় জলকীয়াখিনি। এয়া যিমান আছিলে মই দি দিলোঁ, লগতে সৰিয়হখিনিও ঢালি দিছোঁ। এতিয়া মই লগত দিম 2 চামুচ নিমখ, যিহেতু নিমখখিনি দিলে মিক্স হ'বলৈ ভাল হয় আৰু খাবলৈও ভাল হয়। এতিয়া যে কি অৱস্থা হ'ব, নাকে মুখে ধৰিব নহয় গোন্ধ। এয়া মোৰ জলকীয়া পিচা হৈ গ'ল। কি ধুনীয়া কালাৰ হৈছে চাওকচোন। বাতি এটাত উলিয়াই ল'লোঁ। জলকীয়াখিনি পিছোঁতে টাইম ল'লে, যিহেতু সৰিয়হ আছিলে। সৰিয়হখিনি পিচ খালে ভাল হৈছে। 2 এটা আছে, চুবাই খাবলৈও ভাল হ'ব ইয়াৰ। এতিয়া মই ইয়াত দিম মিঠাতেল। যিমান পৰিমাণৰ জলকীয়া খুন্দিছিলোঁ তাৰ সমানে মই মিঠাতেল তাত ঢালিম, তেতিয়াহে তাৰ জোখত হ'ব। ইমান ধুনীয়া তেল দিওঁতে হৈছে। লগতে ইয়াত মই কাটি থোৱা আদা আৰু নহৰুখিনি এড কৰিম। তেতিয়াহে খোৱাৰ সময়ত কাবাৰ মাজত আদা আৰু কাবাৰ মাজত নহৰু 2 এফুটাকৈ পৰিব, খাই টেষ্ট পাব। এয়া চাওকচোন, মই এতিয়া মিলাইছোঁ। আৰু শেষত মই আৰু এটা দিবলগীয়া বস্তু আছে, এয়া হ'ল ভিনেগাৰ। মোৰ বগা ভিনেগাৰ নাইকিয়া হ'ল, যিহেতু মই এইটোকে দিছোঁ। এই ভিনেগাৰটো দিলেও খাবলৈ ভাল হয়। চাওকচোন, কালাৰেই চাবনে আপুনি, গোন্ধই চাবনে, তাৰ সোৱাদেই ল'ব। সঁচাকৈ বহুত ধুনীয়া হৈছে। যদি মোৰ এই ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেকৈ মাজে মাজে ট্ৰাই কৰি চাব মোৰ নিচিনাকৈ। ধন্যবাদ।